নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই নম্ৰতা প্ৰিয়ম আৰম্ভ কৰিছো ND স্পেশালস আৰু আজিৰ ND স্পেশালসটো এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিভাৱান কণ্ঠশিল্পী আমাৰ হৈতে আছে যিয়ে পুৰণি সকলো গীতৰ চৰ্চা সমানে অব্যাহত ৰাখিছে তেখেতৰ পৰিচয় মই দি ভাল পাম তেখেত 2023 বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী গতিকে মই তেনেকৈ আৰম্ভ কৰিব বিচাৰিম আৰু আপোনালোকৰ হৈতে পৰিচয় কৰাই দিব বিচাৰিছো প্ৰতিভাৱান কণ্ঠশিল্পী দীপশিখা ডেকাক নমস্কাৰ জনাইছো দীপশিখা নমস্কাৰ কটনৰ বেষ্ট সিঙ্গাৰ বুলি ক'লে অকনমান কৰবাত গৰ্ব এটা আহে আৰু কৰবাত ভাল লাগে হয় না গতিকে আজি আমি হেখিনি কথা পাতিম লগত মাইনাদা যেহেতু আছে মাইনাদাক আজিকালি চিনাকিৰ প্ৰয়োজন নাই আমাৰ অনুষ্ঠানৰ গৰাকী সদস্য হৈ পৰিছে স্বাগতম জনাইছো পুনৰবাৰ আপোনাক আৰু ধুনীয়া গীত এটা আৰম্ভ কৰো যেহেতু বেষ্ট সিঙ্গাৰ এগৰাকী আৰু কটনৰ বেষ্ট সিঙ্গাৰ বুলি ক'লে গোটেই অসমৰ এটা দৃষ্টি থাকে কিন্তু গতিকে কণ্ঠটোৰ পৰিচয় এটা ধুনীয়া গীতেৰে দিব বিচাৰিছো আৰম্ভণিতে নিশ্চয় মই সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ এটি মোৰ অতি ভাল লগা গীতেৰে আৰম্ভ কৰিব বিচাৰিম ঠিক আছে देखो नाम पत्र लेखा पत्र तुमी निलिखा होला হয় তুমোর পুরনা ঠিকনা তোমার মনত না তুমি নিলিখা होला হয়তো মোৰ পুৰণা ঠিকনা
বৰ ধুনীয়া গান আৰু আপোনাৰ কণ্ঠত শুনি খুব বেছি ভাল লাগিল আৰু সংগীতৰ যাত্ৰা যেটো সৰুৰে পৰা আৰম্ভ কৰিছে তাৰ পিছত আজি ইমানটো বয়সত এইখিনি কাম কৰি থকা লৈকে কোনে আৰম্ভ কৰিছিল সংগীতৰ যাত্ৰাটো আপোনাৰ জীৱনত দেউতাই মায়ে কাৰণ সকলোৰে অৱদান থাকে কোনোবাইটো প্ৰতিভাটো বিচাৰিব লাগিব যে মোৰ ছোৱালীজনীয়ে গানেই গাব গতিকে ক'ৰ পৰা কেনেকৈ আৰম্ভণি আসলতে কঠিয়াতলিখন মোৰ ঘৰখনেই বুলি ক'ব লাগিব মোৰ মায়ে বিহু নাচিছিল আৰু বিহু নাচোতেতো গীত গাবই লাগিব মই আসলতে প্ৰথম বিহু গীতেৰে আৰম্ভ কৰিছিলোঁ ঘৰতে তেনেকৈ মই বিহু নৃত্য শিকিছিলোঁ প্ৰথমতে বিহু নৃত্যই গাবলৈতো এটা বিহু যোজনাৰ লাগিবই তেনেকৈ মোক বিহু যোজনাৰে আৰম্ভ কৰাইছিল মায়ে পিছলৈ বিহু গীত গালোঁ তেনেকৈ বিভিন্ন প্ৰতিযোগিতাত যিহেতু যাবলৈ ল'লোঁ আগতে বনগীতৰ কম্পিটিশ্যন হয় বিহু গীতৰ জ্যোতি ৰাভা ভূপেন্দ্ৰ তেনেকৈ শিকা হ'ল আৰু পৰ্যায়ক্ৰমে সেই সময়ত প্ৰতিযোগিতাৰ পৰিৱৰ্তন খুব বেছি আছিল সৰু সৰু প্ৰতিযোগিতাবোৰ ঘৰৰ ওচৰে পাজৰে হয়নে সকলোৱে অংশগ্ৰহণ কৰিছিলে ভাল লাগে আমি পাৰোৱে বা নোৱাৰো আগ্ৰহটো আছিলে গতিকে সেইখিনিয়ে সংগীতৰ যাত্ৰাটোত বহুত অৰিহণা যোগায় হয়নে হয় হয় অৰিহণা বহুত যোগাইছে কাৰণ পুৰস্কাৰ পোৱা নোপোৱা পিছৰ কথা কিন্তু আমি বিভিন্ন ঠাইৰ প্ৰতিযোগীসকল লগ পাওঁ আৰু বিচাৰকসকল লগ পাওঁ কেতিয়াবা যদি পুৰস্কাৰ নাপাওঁ একো নাই তেতিয়া তেওঁলোকৰ মন্তব্যসমূহ আমি গ্ৰহণ কৰোঁ আৰু ভাল কৰিবলৈ চেষ্টা কৰোঁ সেই মনোভাৱ লৈ আমি আগবাঢ়ি আহিছোঁ আৰু আপুনি ঘৰখনৰ কথা ক'লে গতিকে দৰ্শকে হয়তো জানিব বিচাৰিব আপুনি আচলতে আপোনাৰ ঘৰ ক'ত কোন ঠাইৰ পৰা আহি আপুনি গুৱাহাটীত সংগীতৰ ক্ষেত্ৰখনত খোজ দিছেহি বা কেনেকৈ পঢ়া শুনা গোটেইখিনি আগবঢ়াই লৈ গৈছে কাৰণ আপুনি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৰু পঢ়া আৰু গীত দুয়োটা সমানেই যিহেতু বজাই ৰাখিছে কটনত চিট পোৱাটো এটা ডাঙৰ কথা আজিৰ তাৰিখত গতিকে অকণমান আপোনাৰ যাত্ৰাটোৰ কথা কওক মোক শিক্ষা জীৱনৰ ক্ষেত্ৰত আৰু ঘৰখনত কোন কোন আছে কি কথা মোৰ ঘৰ তিনিচুকীয়াৰ বৰগুৰি বুলি কয় আৰু মোৰ ঘৰত আছে মা দেউতা মোৰ দাদা আছে আৰু মই ক্লাছ 10 লৈকে পঢ়িছিলোঁ সাৰ্বজনীন উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় তাৰপিছতে মই একাদশ শ্ৰেণীৰ পৰা বৰ্তমানলৈকে কটনতে অধ্যয়ন কৰি আছোঁ বৰ্তমান PhD কৰি আছোঁ কটনত সোনকালে ডক্টৰ দীপশিখা ডেকা হ'ব আৰু আমি শুভেচ্ছা দিছা সপোনবোৰ পূৰণ হওক শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আপুনি আগবঢ়া গতিকে শিক্ষাৰ আপুনি কোনটো বিষয় অধ্যয়ন কৰি আছে আৰু কেনেকৈ আগবাঢ়িছে মই অসমীয়া বিষয়ৰ ছাত্ৰী এতিয়া গৱেষণা যিহেতু কৰি আছে কোন বিষয়ত মই গীতি সাহিত্যই লৈছোঁ নিৰ্বাচন কৰি ঠিক আছে খুব ভাল লগা কথা আমি কথা পাতি যাম আমাৰ অনুষ্ঠানটোৱে এনেকুৱা যে আমি গান বেছিকৈ শুনো কথা অকণমান কমকৈ পাতোঁ যিহেতু নতুনকৈ অহা এগৰাকী কণ্ঠশিল্পী গতিকে বহুতেই জানিব বিচাৰে পৰিচয়টোৰ বিষয়ে সেইকাৰণে মই সুধিলোঁ এটা গান শুনো আৰু কথা পাতিম মোৰ এটি নিজৰে গীত আছে এজাক ভাল পোৱা বুলি ঠিক আছে সেইটো গীতে গাব বিচাৰিছোঁ জোনে মাতে দুবৰিলে চাই হৰি পৰা এপাহি বকুল বুটলো হৃদয় জাৰি খাবতো যতনে জোনে মাতে দুবৰিলে চাই হৰি পৰা এপাহি বকুল বুটলো হৃদয় জাৰি খাবতো যতনে আদৰুৱা এজাক ভাল পোৱা চুই যাব নীৰৱে তোমাকে নীৰৱে তোমাকে সীমাহীন হেঁপাহৰ আকুলতা যিমান ঢাকি থলো বিষাদৰে ৰং হাঁহিৰে উজ্বলিব মৰমৰে চহৰ তুমি অহা বাটকে প্ৰতিটো দিনে চাই আদৰুৱা এজাক ভাল পোৱা চুই যাব
ধুনীয়া গান কথা কেইটাই চুই গ'ল মোক মোৰ ভাল লাগিল শব্দ কেইটা কাৰ আছিল গীতিৰ সুৰ আৰু কথা মোৰ মৰমৰ বা বৰষা বৰাবা আৰু সংগীতেৰে সজাইছে মোৰ বন্ধু ঈশানু খুব ভাল লাগিল আৰু ধুনীয়া গীত প্ৰেম প্ৰেম লগা গীত হয়নে গতিকে ইমান ধুনীয়া ধুনীয়া গীতবোৰ আপোনালোকে উপহাৰ দি থাকক আমি শুনি থাকিম আৰু প্ৰয়োজন আছে আজিৰ সংগীত জগতখন ইমান ধুনীয়া হৈ গৈ আছে দিনে দিনে ইমান ধুনীয়া ধুনীয়া গীত আহিছে খুব ভাল লাগে আজিৰ প্ৰজন্মটোৰ ভিতৰত যদি মই কওঁ আপোনাক কোনে অনুপ্ৰাণিত কৰে সংগীতৰ ক্ষেত্ৰত মোৰ তৰালী শৰ্মাবাক খুবেই ভাল লাগে আৰু পুৰুষৰ ভিতৰত ৰূপম ভূঞা ছাৰ আৰু পুৰণাটো আছে বাৰু লতা মংগেশকাৰ হওক বা শ্ৰেয়া ঘোষাল হওক এতিয়া তেনেকৈ সকলোৰে গীতেই শুনো বাৰু যদি আপোনাৰ প্লেলিষ্টৰ কথা মই কওঁ আটাইতকৈ বেছি কাৰ গান বাজে প্লেলিষ্টখনত শ্ৰেয়া ঘোষালৰে গান বাজে হিন্দী গীত শুনে মানে ন হিন্দী গীত শুনা আজি আমি শুনিম নেকি হিন্দী গীত কিবা এটা আপোনাৰ কণ্ঠত হিন্দী গীত পাৰি বাৰু ঠিক আছে গানে শুনো হিন্দী গীত এটা কথা ক'লোৱে যেতিয়া হিন্দী গীত এটা শুনিব বিচাৰিছোঁ बोले पिया बोले क्या ये बोले जानो ना जिया डोले होले होले क्यों ये डोले जानो ना पियू बोले पिया बोले क्या ये बोले जानो ना जिया डोले होले होले क्यों ये डोले जानो ना एक नदी से मैंने पूछा इथला के जल्दी कहा दूर तेरी पी का घर है बलखा के जल्दी कहा थोड़ा वो घबराई थोड़ा सा शर्माई उछली यहाँ से बहा सागर से मिलने का उसका तो सपना था मेरे ही तरह पिया पियू बोले पिया बोले क्या ये बोले जानो ना जिया डोले होले होले क्यों ये डोले जानो ना पियू बोले पिया बोले क्या ये बोले जानो ना जिया डोले होले होले क्यों ये डोले जानो ना কণ্ঠটো ধুনীয়াই গানৰ নিৰ্বাচনো খুব ভাল যদি মই প্ৰথমৰ পৰাই মন কৰিছোঁ আৰু কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী যিহেতু সেইখিনি গুণটো লাগিবই এতিয়া মই কটনৰ কথালৈ আহিব বিচাৰিম কাৰণ কটনৰ মঞ্চখন খুব গুৰুত্বপূৰ্ণ এখন মঞ্চ আৰু কটনত ইমানবোৰ প্ৰতিভাৰ সমাহাৰ ঘটে তাত শ্ৰেষ্ঠত্বৰ প্ৰদৰ্শন কৰিব পৰাটো খুব ডাঙৰ কথা আপুনি যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ পৰাই কটনত পঢ়িছে এতিয়ালৈকে পঢ়ি আছে মোক কটনৰ জীৱনটোৰ কথা অকণমান কওক আচলতে কটনত পঢ়াৰ সপোন মোৰ সৰুৰ পৰাই আছিল মোৰ মাৰ পেহীয়েক এগৰাকী কটনত পঢ়িছিল মাহঁতে তেনেকৈ সুবিধা নাপালে পঢ়িবলৈ তেনেকৈ মোক কৈ থাকে আৰু যে তুমিও কটনত পঢ়িবা কটন কি ক'ত আছে মই তেতিয়া একোৱেই নাজানো সৰুৰ পৰা কৈ থাকে আৰু তাৰপিছত ক্লাছ 8 মান পাওঁতে গম পাইছোঁ কটন কি কটনত কেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী পঢ়ে বা কিমান শতাংশ লাগিব 10 পাওঁতে কৈছে আৰু যে ইমানৰ ভিতৰত পালে তুমি পাই যাবা ভবামতে ফলাফল আহিল তেনেকৈ মই নামভৰ্তি কৰিলোঁ একাদশ শ্ৰেণীত তাৰপিছত পৰ্যায়ক্ৰমে তেনেকৈ ডিগ্ৰীত এডমিশ্যন ল'লোঁ মাষ্টাৰ ডিগ্ৰীত আৰু কটনে মোক বহুতখিনি দিছে আৰু এতিয়ালৈকে মই যিমানখিনি মানুহ চিনি পাইছোঁ বা যাৰ সান্নিধ্য পাইছোঁ কটনৰ তাত বিশেষ অৱদান আছে বুলি মই ভাবোঁ তাৰ কাৰণে মই চিৰঋণী হৈ থাকিম কটনৰ মোৰ আজি ভাল লাগিছে আমি একেটা হোষ্টেলৰ আৱাসী আছিলোঁ নীলিমা দেৱী ছাত্ৰী নিবাস কটনীয়ান আমি দুয়োগৰাকী একেলগে আজি ভাল লাগিছে আৰু তেতিয়াই আপোনাক দেখিছোঁ আপোনাৰ ব্যক্তিত্ব আপোনাৰ প্ৰতিভা তেতিয়া আপুনি হায়াৰ ছেকেণ্ডেৰীত আছিল যেতিয়া আপোনাক লগ পাইছিলোঁ গতিকে আজি PhD কৰালৈকে বহু দীঘলীয়া যাত্ৰা কটনত মানুহে এবাৰ ভৰি দিবলৈ আচলতে বিচাৰি ফুৰে যে এবাৰ যদি মই কটনত সোমাবলৈ পাওঁ আপুনি ইমান দীঘলীয়া এটা যাত্ৰা থিৰাং কৰিলে যে সেইটো আপোনাৰ এটা এচিভমেণ্ট জীৱনৰ হয়নে
খুব ভাল লাগিলে কটনৰ মঞ্চখনৰ কথা মই অকণমান জানিব বিচাৰিম কাৰণ কটনৰ মঞ্চখনে বহু শিল্পীক সৃষ্টি কৰিছে হয়নে অসমৰ বহু নামী দামী তাৰকা কটনৰ মঞ্চখনৰ পৰা সৃষ্টি হৈছে কটনৰ বেষ্ট ছিংগাৰ হিচাপে আপোনাৰ দায়িত্ব আছে হয়নে গতিকে অসমে এতিয়া আপোনাৰ পৰা দৃষ্টি নিবদ্ধ ৰাখিব বা ৰাখিছে সেইখিনি দায়িত্ব কেনেকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছে এতিয়া যেটো মই কৈছো যে মই গীতি সাহিত্যৰ ওপৰতে গৱেষণাৰ কামত নিয়োজিত হৈছো তেনেকৈ মই কিমান গীতি সাহিত্য অসমীয়া গীতি সাহিত্যক আগুৱাই লৈ যাব পাৰো সেই বিষয়ে চাইছো আৰু যেটো মই গীতৰ কামত জড়িত হৈ থাকো আৰু মই গীতৰ কথাত বিশেষকৈ গুৰুত্ব দিওঁ কাৰণ আজিকালি বিভিন্ন ধৰণৰ লিৰিক্স দেখা যায় মই গীতৰ কথাত বিশেষকৈ গুৰুত্ব দিওঁ আৰু গীতটো যেতিয়া কাৰোবাক লিখিবলৈ দিয়া হয় মই কৈ দিওঁ যে মোক এনেকুৱা ধৰণৰ গীতহে লাগিব কিন্তু ভাৱপূৰ্ণ আৰু তেনেকুৱা হলে নহব সেই বিষয়ত মই দৃষ্টি ৰাখো আৰু এইখিনি ৰাখিব লাগিব কাৰণ আজিকালি বহু সমালোচনাৰ সন্মুখীন হ'ব লগা হয় কিন্তু গীত এটা আচলতে জনপ্ৰিয় হোৱাৰ ক্ষেত্ৰত কথাখিনি বহু গুৰুত্বপূৰ্ণ কিন্তু ভাইৰেল হোৱাটো অকণমান বেলেগ বাৰু পৃথক এটা চেপ্টাৰ সেইটোলৈ মই সদায় গৈয়ে থাকো প্ৰত্যেকগৰাকী কণ্ঠশিল্পীকে সুধো মই যে ভাল গান আৰু ভাইৰেল হোৱাটো ইমান হেৰি নকৰো কিন্তু ধৰি লওক এতিয়া মোৰ গানটো যি কেজনে শুনিছে তেওঁলোকে ভাল পালেই হ'ব আৰু হিমানতে নতুন গানৰ কাম আৰু কৰি থকা হৈছে নেকি হয় চলি আছে লিখিবলৈ দিয়া হৈছে আৰু মোৰ বন্ধু এজনে লিখি আছে ঠিক আছে আমি আৰু গীত এটা শুনিব বিচাৰিছো তাৰ পিছত আৰু কথা পাতিম কিছু নিশ্চয় মই জুৰমলীয়া গীত গাবলৈ চেষ্টা কৰিম বৰ ভাল লগা গান ও জুৰমলীয়া কোন দেখলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা ও জুৰমলীয়া কোন দেখলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি কবানে ভৰি ৰব যেন মৰমেৰে তোমাৰে কথাকে ও ফাগুন অহাৰ সময়তে আকৌ এবাৰ আহি কবানে ভৰি ৰব যেন মৰমেৰে তোমাৰে কথাকে ও জুৰমলীয়া কোন দেখলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা নতুন আশানি দিব নিত পুৱা গধূলিতে ভৰি ৰব যেন সৰগৰে মালতী সুখৰে ও নতুন আশানি দিব নিত পুৱা গধূলিতে ভৰি ৰব যেন সৰগৰে মালতী সুখৰে ও জুৰমলীয়া কোন দেখলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বন এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা এবাৰ ৰৈ কৈ
মাতটো ইমান ধুনীয়া প্ৰত্যেকটো গান খাপ খাই পৰিছে আপোনাৰ কণ্ঠটোত খুব বেছি ভাল লাগিল আপোনাৰ সংগীতৰ যাত্ৰা খুব ধুনীয়া হওক আমি সেয়া আশা কৰিছো আপুনি যেটো ক'লে গীতি সাহিত্যৰ কথা লগতে আপুনি ক'লে যে গীতৰ কথাত খুব গুৰুত্ব দিয়ে তাৰোপৰি আপুনি মেনশন কৰিছে ভূপেন হাজৰিকাৰ গীতৰ কথা হয় আপুনি গৱেষণা কৰোতে হয়তো হেসমূহ গীতো আপুনি খুব চালিজাৰি চাইছে হয়নে তেওঁলোকে কেনেকৈ শব্দ নিৰ্বাচন কৰিছিল বা তেওঁলোকৰ কথাত কাহিনীবোৰ কেনেকুৱা ধৰণৰ আছিল কি পাইছে অসমৰ সংগীতৰ ক্ষেত্ৰখন ক'ৰ পৰা ক'লৈ গৈ আছে আসলতে তেতিয়াৰ যিসমূহ গীত বহুত ভাৱগধুৰ আৰু তেওঁলোকে বিভিন্ন আন্দোলনক লৈ গীত লিখিছিল বা প্ৰেমৰে গীত হওক লাগিলে কিন্তু কথাবোৰ যেতিয়া আমি চাইছো গীতৰ কথাবোৰ এতিয়াৰ কথাৰ লগত নিমিলে মানে আৰু কিন্তু এতিয়াও যেতিয়া আমি গীতবোৰ গাওঁ এনেকুৱা লাগে যেন আমাৰ লগতে খাই পৰিছে নেকি তেনেকুৱা লাগে আৰু মই ভূপেন হাজৰিকা হওক বা জয়ন্ত হাজৰিকা হওক তেওঁলোকৰ গীতসমূহ বাছি লৈছো আসলতে কাম চলি আছে মই বৰ্তমান নামভৰ্তি কৰিছোহে মই সেই বিষয়তে আগবাঢ়ি যাম বুলি ভাবিছো আৰু ঠিক আছে আপুনি জয়ন্ত হাজৰিকা দেৱৰ নামটো ক'লে গতিকে যদি সম্ভৱ মই তেখেতৰ কিবা এটা গীত শুনিব বিচাৰিম নিশ্চয় মহানৱী মধুমালতী টোপনি যোৱা ৰূপবিহাৰ ৰূপালী নিশাৰ কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা কাৰ বাবে বাট চোৱা মধুমালতী শেৱালীৰ সতে উমলি উমলি জোনাক ভাগৰি পৰিব পুৱা সূৰুজৰ সঁচা পোহৰত অযুত শেৱালী সৰিব সৰা শেৱালীৰ জীৱন কাহিনী তাৰে কথা জানো কোৱা মধুমালতী কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা কাৰ বাবে বাট চোৱা মধুমালতী নিশাৰ সাধু শেৱালী পাহিৰ নিশাৰ সাধু শেৱালী পাহিৰ পৃথিৱীয়ে মাথো শুনিব নিশা নিয়ৰত তিতা দুবৰিয়ে যতনে সাৱটি ধৰিব বিফল নিশাৰ অভিসাৰিকা তাকে জানো ভাল পুৱা মধুমালতী কাৰ বাবে বাট চোৱা মধুমালতী কাৰ বাবে বাট চোৱা কাৰ বাবে বাট চোৱা মধুমালতী ধন্যবাদ ধন্যবাদ জনাইছো ইমান ধুনীয়া গীত এটি শুনোৱাৰ কাৰণে অনুষ্ঠানটিত আৰু বহুকেইটা ভাল ভাল গীত আপুনি শুনালে অনুষ্ঠানৰ যেটো সামৰণিৰ সময় হৈছে আৰু এটা গীত আমি শেষত শুনিম তাৰ পূৰ্বে আপোনাৰ দৰ্শকসকলৰ কাৰণে কিবা ক'ব লগা আছে নেকি ভাল লাগিল তুমি ইয়াত নিমন্ত্ৰণ কৰিলা আৰু তোমাক আগতে কলেজত পাইছো আজি ইয়াত এনেকৈ পাইছো বহুত ভাল লাগিছে ভাল লাগা আৰু আশা কৰিম দৰ্শকে ভাল ভাল গীতসমূহ শুনি যাব আৰু ৰাইজেও যাতে ভাল ভাল গীতবোৰ প্ৰচাৰ কৰি দিয়ে তেনেকে যেহেতু আজিকালি মানুহে শ্বেয়াৰ কৰিলে এটা মানুহে শুনিবলৈ সুবিধা পায় আৰু ভাল গীত শুনক ভালকৈ জীৱনটো উদযাপন কৰক আৰু তাকে কামনা কৰিছো আৰু আজিকৈ 10 বছৰ পিছত নিজক ক'ত দেখিম বুলি ভাবিছে
এতিয়ালৈকে ইমান ভবা নাই বাৰু বৰ্তমান মই কেনেকৈ ডক্টৰেট ডিগ্ৰীটো লাভ কৰিব পাৰোঁ বা কেনেকৈ এটা চাকৰি পাব পাৰোঁ তাতেই ভাবি আছোঁ আৰু কিন্তু আমি এগৰাকী কণ্ঠশিল্পী হিচাপেও আপোনাক চাব বিচাৰিম গতিকে সেইখিনি যাতে আপুনি সমানে আগবঢ়াই লৈ গৈ থাকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মাইনাদাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই অনুষ্ঠানটিত আমাক সময় দিয়াৰ কাৰণে আৰু দৰ্শকৰ পৰা মই বিদায় ল'বৰ যিহেতু সময় হৈছে এনডি স্পেচিয়েলছত প্ৰতিদিনাই নতুন নতুন অতিথি আহি থাকে আপোনালোকে লগ পাই থাকে সেয়া লাগিলে পৰিচিত শিল্পীয়ে হওক বা নৱাগত শিল্পীয়ে হওক আজিৰ অতিথি এগৰাকী গৱেষক ছাত্ৰী লগতে তেখেত কটন বিশ্ববিদ্যালয়ৰ 2023 বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী তেখেতে নিজৰ প্ৰতিভাৰ উমান ইতিমধ্যে আপোনালোকক দিছে আৰু আমাৰ যিহেতু প্ৰচেষ্টা থাকে যাতে আপোনালোকে দিনটোৰ অকণমান সময় সংগীতৰ সৈতে কটাওক আৰু দিনটোৰ সমস্ত দুখ ভাগৰ আপোনালোকৰ নোহোৱা হওক আমি আশা কৰিছোঁ যে আজিৰ অনুষ্ঠানটো আপোনালোকে উপভোগ কৰিলে আৰু আমাৰ যিহেতু আপোনালোকে নিয়মটো জানেই আমি অনুষ্ঠানটো গীতেৰেই শেষ কৰোঁ গতিকে আজিও তাৰ ব্যতিক্ৰম নহয় তাৰ পূৰ্বে মই বিদায় লৈছোঁ চাই থাকক ND24 ধন্যবাদ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াও বুলি ভৰ বাৰিষাৰ মেঘৰ দৰে আহিছিলা বুঢ়াও বুলি বৰশী বৰশী মোৰ জীৱনত দিয়ালা যে পথৰ ধূলি নেজানো কিয় যে তুমি আঁতৰি গলা বুকু ভৰা অভিমান লৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰ'ল বালিচৰ বাৰিষাৰে ঢল আকৌ শুকাল মাথো পৰি ৰ'ল বালিচৰ জীৱন ডিঙা মোৰ তাতে মেলিলো বথা তোমাৰ চেনেহৰ আজি যে শুকাল প্ৰীতিৰ নদীখনি লাগি আছো মোহনাত গৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে ফুল
ৰ'দৰ তাপত মৰহি শুকালেও তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ